যোগীঘোপাৰ মেৰিজ পাব্লিক স্কুলৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। সদ্য ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত হৈ পৰিছে। যোগীঘোপাৰ কাবাইতাৰীস্থিত মেৰিজ পাব্লিক স্কুলৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়খনৰ মেধাৱী ছাত্ৰী কোহেলী দেৱে 94% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। যোগীঘোপাৰ কোহেলী দেৱে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ 470 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে বিদ্যালয়খনৰ মুস্ফিকা জান্নাতে 87.4%ৰে দ্বিতীয় স্থান, প্ৰতীক আগৰৱালাই 87.2%ৰে তৃতীয় স্থান আৰু হিমু ৰাভাই 83.6%ৰে চতুৰ্থ স্থান লাভ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা 38 গৰাকী পৰীক্ষাৰ্থীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ 34 গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়। ইয়াৰ 21 গৰাকীয়ে প্ৰথম বিভাগত, 9 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 4 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, ট্ৰফি আৰু 25,000 টকাৰ চেক প্ৰদান কৰে। বিদ্যালয়খনৰ এনে ফলাফলে MPS পৰিয়ালৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰ বন্যা বৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ফাষ্ট নিউজ। মই কোহেলী দেৱ, মই 94% পাইছোঁ। স্কুলৰ বিষয়ে স্কুলটো বৰ ভাল স্কুল, ৰেচপেক্টিভ টিচাৰ্ছ আৰু কষ্ট কৰিলেতো কষ্টৰ ফল পাবই। টিচাৰ্ছে যিমান কৰে ইমান কায়ো নকৰে, তো টিচাৰ্ছৰ এডভান্টেজটো ল'ব লাগে। টিচাৰ্ছে যিমান জানে সেইটো তুমি নাজানা, তো এডভান্টেজ ল'ব লাগে, ভালকৈ পঢ়িব লাগে, কষ্ট কৰিলেতো ফল পাবই। সেইটোৱে ভৱিষ্যত মই ইঞ্জিনিয়াৰ হ'ব চাওঁ আৰু মানে মোৰ ইচ্ছা আছে যে JEE মানে ভালকৈ ৰিজাল্ট লৈ আহোঁ, তো JEE লৈয়ে পঢ়িম আৰু ক্লাছেছটো হৈ আছে। ইমানো পঢ়িব নালাগে, 3 hours পঢ়িলে হ'ব, এভৰিডে 3 hours আৰু কনজিকিউটিভনেছটো হ'ব লাগে আৰু হ'ব, ইমান বেছি পঢ়িব নালাগে, ইমানো চেষ্টা কৰিব নালাগে। ভালকৈ চিলেবাছটো যিমান আছে ভালকৈ পঢ়িলে হৈ যাব, ইমানো হাৰ্ড নহয় বহুত। মই ডেইলি 5-6 ঘণ্টা পঢ়িছিলোঁ আৰু ৰাতি মই 4:30লৈকে পঢ়িছিলোঁ, 4:30 AM লৈকে, কিন্তু ইমানো পঢ়িব নালাগে। মানে মই আৰু 95ৰ ওপৰত ইচ্ছা আছিল যে সেইকাৰণে মই পঢ়িছোঁ বেছিকৈ, কিন্তু ইমানো নালাগে। 4:30 আছোঁ, 95ৰ ওপৰতো এক্সপেক্ট কৰিছিলোঁ, কিন্তু হ'ব আৰু। একচুৱেলি মেৰিজ পাব্লিক স্কুল এৰিয়াটো একচুৱেলি খুব বেকৱাৰ্ড এৰিয়া আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি একচুৱেলি পিছপৰা অঞ্চলৰ এখন স্কুল হয়। তথাপি CBSE বৰ্ডৰ আমি আৰম্ভণিৰ পৰাই 2014ৰ পৰাই যি বৰ্ডৰ ৰিজাল্ট হয় 100% ৰিজাল্ট স্কুলখনে দি আছে আৰু বিশেষকৈ ইয়াতে অভিভাৱকসকলৰ আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ কোঅপাৰেশ্যনটো খুব ভাল। যেনেকুৱা শিক্ষা ব্যৱস্থা আছে, ছিষ্টেমটোতো সকলো স্কুলৰেই আছে, তাৰ ভিতৰত এটা ধুনীয়া এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছে ষ্টুডেণ্ট, টিচাৰ আৰু অভিভাৱকে, যাৰ কাৰণে ৰিজাল্ট তুলনাভাৱে ভাল হয়। আৰু মই আশা কৰিছিলোঁ 95ৰ ওপৰতো আমাৰ ষ্টুডেণ্ট কিছুমান স্ক'ৰ কৰিব। তথাপি কোহেলী দেৱে 94% পাইছে, মেথছতো 95 পাইছে, ছ'চিয়েলতো বাকীখিনি ভালেই। আৰু বাকী যিখিনি ষ্টুডেণ্টে দেখিছোঁ পঢ়া শুনাত ইৰেগুলাৰিটি বেছি, মানে এটেণ্ডেঞ্চটো কম আৰু পেৰেণ্টছৰ কোঅপাৰেশ্যনটো ষ্টুডেণ্টক যিখিনি দিব লাগে দিয়া নাই, আৰু সেইখিনি এটা নিগেটিভ ইম্পেক্ট হয় ৰিজাল্টৰ ক্ষেত্ৰত। আৰু আমাৰ যিখিনি ৰিজাল্ট হৈ আছে আমি দেখিছোঁ ভালেই হৈছে আৰু অদূৰ ভৱিষ্যতে আশা কৰোঁ আমাৰ চিলড্ৰেন ৱেলফেয়াৰ এডুকেশ্যন ছ'চাইটিৰ আণ্ডাৰত যিটো মেৰিজ ৰান কৰিছোঁ, আমাৰ এটা উদ্দেশ্য আছে ন' চাইল্ড লেফ্ট বিহাইণ্ড, মানে কোনো ল'ৰা ছোৱালী পিছ পৰি থাকিব নালাগে। একদম সৰু মানে কিহৰো যদি ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হওক, পঢ়া শুনাত একেবাৰে দুৰ্বল হওক, তাক আমি কেনেকৈ আগবঢ়াই ল'ব পাৰোঁ এই উদ্দেশ্যটো আমি সদায় আগত ৰাখিছোঁ। আৰু আমি কি কৰিছোঁ, এই মেৰিজ পাব্লিক স্কুলে সদায় এনকাৰেজমেণ্টৰ কাৰণে প্ৰত্যেক ল'ৰা ছোৱালীৰ ভাল ৰিজাল্টৰ ওপৰত আমি এটা স্কলাৰশ্বিপ দিওঁ, যিটো স্কলাৰশ্বিপে ল'ৰা ছোৱালীখিনিক খুব মটিভেটেড কৰে আৰু আমি 50,000 টকাকৈ প্ৰত্যেক বছৰ 95ৰ পোৱাসকলক দি দিওঁ। তো আমাৰ এইটো স্কুলে এইটো ট্ৰাই ৰাখিছে প্ৰথম দিনৰ পৰাই
আৰু আমাৰ শিক্ষকসকলে দেখিছোঁ একচুৱেলি প্ৰাইভেটত ইমান টকা দৰমহা নাই, তথাপি কম পইচাৰে তেওঁলোকে যিখিনি ছাৰ্ভিচ দিয়ে আৰু মই সুখী তেওঁলোকৰ, আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলেও ইয়াত কোঅপাৰেশ্যনটো খুব ভাল পাইছোঁ।